নমস্কাৰ মই অনামিকা শৰ্মাৰ এই মুহূৰ্তত এটা উদ্বেগজনক খবৰ লৈ আহিছো কিয়নো এবাৰ দেখিবলৈ পোৱা গৈছে ভাৰত বাংলা সীমান্তৰ মথাউৰিলৈ আহি পৰিছে তীব্ৰ ভাবুকি এই মুহূৰ্তত আমি জনাইছো যে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাইছে সময় যিমানে বাগৰিছে সিমানেই দেখিবলৈ পোৱা গৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে দেখিবলৈ পোৱা গৈছে নৈ উপনৈসমূহ উফন্দি উঠিছে ৰাজ্যৰ 20খনতকৈ অধিক নৈ উপনৈ উফন্দি উঠিছে যাৰ বাবে দেখিবলৈ পোৱা গৈছে প্ৰান্তে প্ৰান্তে মথাউৰি ছিগি দিয়া পৰিলক্ষিত হৈছে কৰবাত গৰাখহনীয়াৰ সৃষ্টি হৈছে হেহতীয়াকৈ আমি আপোনালোকক জনাইছো খবৰ যে এতিয়া দেখিবলৈ পোৱা গৈছে ভাৰত বাংলা সীমান্তৰ মথাউৰিলৈ তীব্ৰ ভাবুকি আহি পৰিছে দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ইতিমধ্যে আমি আপোনালোকক এই খবৰ জনাইছো শেহতীয়াভাৱে হাতশিঙিমাৰীত ভাৰত বাংলা সীমান্তৰ মথাউৰিলৈ আহিছে তীব্ৰ ভাবুকি ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত আহি পৰিছে তীব্ৰ ভাবুকি আহি পৰিছে সীমান্তৰ মথাউৰিত আমি জনাইছো খবৰ আৰু ইফালে সীমান্তৰ বৰাইৰ আলগা বিএছএফ কেম্পৰ সীমান্তৰ পথত গাঁতৰ পৰা যি পানী ওলাইছে সেই পানী ওলোৱাৰ ফলতে এতিয়া আতংকিত হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ এতিয়া আতংকিত হৈ পৰিছে ক্ৰমান্বয়ে তীব্ৰ গতিত গাঁতৰ পৰা এতিয়া পানী ওলাইছে যাৰ বাবে দেখিবলৈ পোৱা গৈছে সৰ্বসাধাৰণ ৰাইজ চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে আমি আপোনালোকক জনাইছো খবৰ এতিয়া শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে ৰাজ্যত যি ধৰণে অপৰিৱৰ্তিত বান পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু আজি আচলতে সময় বাগৰাৰ লগে লগে ভয়ংকৰভাৱে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পাইছে সমান্তৰালভাৱে বৰাকৰো জলস্তৰ বৃদ্ধি পাইছে আৰু উজনি অসমত বানে তাণ্ডৱ চলোৱাৰ পিছত এইবাৰ নামনিত বানে তাণ্ডৱ চলাব বুলি জানিব পৰা গৈছে যাৰ বাবে এতিয়া সৰ্বসাধাৰণ ৰাইজ আতংকিত হ'বলগীয়া হৈছে বিশেষকৈ নৈপৰীয়া ৰাইজ এতিয়া আতংকত ভুগিবলগীয়া হৈছে আমি আপোনালোকক জনাইছো খবৰ আৰু ইতিমধ্যে সতৰ্কবাণী জাৰি কৰা হৈছে আমি জনাইছো এতিয়া সতৰ্কবাণী জাৰি কৰা হৈছে আৰু দেখিবলৈ পোৱা গৈছে হাতশিঙিমাৰী যেনেকৈ আমি আপোনালোকক দেখুৱাইছো হাতশিঙিমাৰীৰ দৃশ্য শেহতীয়াভাৱে আমি আপোনালোকক দেখুৱাইছো এতিয়া দেখিবলৈ পোৱা গৈছে হাতশিঙিমাৰীত ভাৰত বাংলা সীমান্তৰ মথাউৰিলৈ আহি পৰিছে তীব্ৰ ভাবুকি ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলতে আহি পৰিছে ভাবুকি আহি পৰিছে সীমান্তৰ মথাউৰিত আৰু ইতিমধ্যে সীমান্তৰ বৰাইৰ আলগা বিএছএফ কেম্পৰ পথত দেখিবলৈ পোৱা গৈছে গাঁতৰ পৰা পানী ওলাইছে এফালে যদি বানৰ সংহাৰ আনফালে আকৌ কৰবাত এনেধৰণৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত শেহতীয়াভাৱে আমি আপোনালোকক জনাইছো দৃশ্য দেখুৱাইছো এতিয়া দেখিবলৈ পোৱা গৈছে গাঁতৰ পৰা যি ধৰণে আচলতে পানী ওলাইছে যিমানে সময় বাগৰিছে সিমানেই ক্ৰমান্বয়ে তীব্ৰ গতিত পানী ওলাইছে যাৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে আতংকিত হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে মন্তব্য আছে কিছু সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো আজি ৰাতিপুৱা 8টা বজাত মানে ফুটাটো ওলাইছে এই ভয়াৱহ পৰিস্থিতি এতিয়া বৃদ্ধি হৈ আছে প্ৰশাসনৰ ফালৰ পৰা মানুহ আহিছে যদিও এতিয়া কোনো ব্যৱস্থা কৰা নাই ইফালে আপোনাৰ 15 ফিট ডাউন আছে তাতে 20 ফুট আপ আছে বাহিৰত যদি কোনোবা মানে কিবা কৰি যদি ৰাতিপুৱা যদি এইটো ফুটা যদি ডাঙৰ হৈ যায় তেনেহ'লে কোনে ৰক্ষা কৰিব নোৱাৰে গতিকে আমি প্ৰশাসনক বা জিলা উপায়ুক্তক আমি আহ্বান জনাওঁ যাতে মানে অনতিপলমে এতিয়াই মানে কিবা তাৰ এটা বিহিত ব্যৱস্থা কৰিব লাগে তাৰ কাৰণে আমি জিলা মানে উপায়ুক্তক আহ্বান জনাইছোঁ হয় আমাৰ এইটো জাগাৰ নাম এইটো কুকুৰাডাঙা ঠাই তো এইটো এই সীমান্ত পথত দুটা ফুটা ওলাইছে দুটা নে তিনিটা ফুটা ওলাইছে এই আগতে এটা আছে মানে একেলাইনে তিনিটা ফুটা ওলাইছে কিন্তু এইটো এই যে বৰ্ডাৰ যিটো ৰোড এইটো সীমান্ত পথ যিটো এইটো আমাৰ মানকাছৰ জিলাবাসীৰ কাৰণে সুৰক্ষা পথ আমাৰ মানকাছৰবাসী ৰাইজে আমিয়ে নিজেই মানে গোটেই বছৰটো মানে আমি ভাবোঁ যে আমি আতংকত থাকোঁ যে কেতিয়াবা বাৰিষা আহিলে মানে বানটো কেতিয়া ভাঙি যাব আমি মানে টোপনি আহিব পৰা নোহোৱা হৈ যায় মানে আমাৰ এই যে যিটো সীমান্ত পথৰ যিটো মানে ওচৰত যিবিলাক গাঁও আছে এইবিলাক মানুহে টোপনি নাহে ঠিক আজি হঠাৎ মানে এজনে খবৰ দিলে যে ফুটা ওলাইছে ক'ত ফুটা ওলাইছে যে কুকুৰাডাঙাত যে বৰালকে বিএছএফ কেম্প যিটো আছে তাৰ ওচৰতে তিনিটা ফুটা ওলাইছে আমি আহিলোঁ আহি দেখিলোঁ আপোনালোকক আমি ফোন কৰিলোঁ আপোনালোকে আহিলে কিন্তু 2018ত ঠিক এনেকৈ ফুটা ওলাইছিল এইটো আমাৰ কুকুৰাডাঙা কালিয়ালগাৰ মাজভাগত যিটো বান্ধ ভাঙি গৈছিল 2018ত ভাঙিছিল এনেকৈ ফুটা ওলাইছিল মানে বহুতে আহি ক'লে কি যেন এইটো ফুটা নহয় তলৰ পৰা পানী উপঙি উঠিছে ফুটা নহয় এনেকৈ কৈ গোটেই ৰাতিটো যোৱাৰ পিছত ৰাতিপুৱা 10টা বজাত মানে পূৰা মানে বহল হৈ ৰাস্তাটো ভাঙি গ'ল ঠিক সেই পৰ্যায়ে আহিছে এই বেলিও যদি আমাৰ যদি মানে ই হেলি ক'ত
এইটো আজি ৰাতিপুৱা 8টা বজাত মানে ফুটাটো ওলাইছে। এই ভয়াৱহ পৰিস্থিতি এতিয়া বৃদ্ধি হৈ আছে। হা, প্ৰশাসনৰ ফালৰ পৰা মানুহ আহিছে যদিও এতিয়া কোনো ব্যৱস্থা কৰা নাই। ইফালে আপোনাৰ 15 ফিট ডাউন আছে, তাতে 20 ফুট আপ আছে বাহিৰত। যদি কোনোবা মানে কিবা কৰি যদি ৰাতিপুৱা যদি এইটো ফুটা যদি ডাঙৰ হৈ যায়, তেনেহ'লে কোনে ৰক্ষা কৰিব নোৱাৰে। গতিকে আমি প্ৰশাসনক বা জিলা উপায়ুক্তক আমি আহ্বান জনাওঁ যাতে মানে অনতিপলমে এই এতিয়াই মানে কিবা তাৰ এটা বিহিত ব্যৱস্থা কৰিব লাগে। তাৰ কাৰণে আমি জিলা মানে উপায়ুক্তক আহ্বান জনাইছোঁ। হয়, আমাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 70990173